নমস্কাৰ চাই আছে অসম নৰ্থ ইষ্ট নিউজ লাইভ ষ্টুডিঅ'ত মই মোজাক নিউজ অসমীয়া তিৰথেৰে নিনাদিত বজ্ৰভূমি বৃন্দাবনৰ ৰাধাকুণ্ড আৰু উত্তৰ প্ৰদেশৰ ৰাধাকুণ্ডস্থিত হিৰণময়ী ফাউণ্ডেশ্যনৰ এক প্ৰচেষ্টাত যোৰহাট জিলাৰ চেলেংঘাটৰ বিশ্বজ্যোতি সাংস্কৃতিক গোষ্ঠী আৰু শিৱসাগৰৰ জয়াদলং মহিলা সমাজৰ সৌজন্য অসমৰ পৰা 50জন সদস্যৰ এটা দলে বজ্ৰভূমি বৃন্দাবনৰ ৰাধাকুণ্ড বৰখানৰ বিভিন্ন স্থান পৰিদৰ্শন কৰি বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ সম্পন্ন চাহক আমাৰ এই বিশেষ প্ৰতিবেদন বৃন্দাবন ৰাধাকুণ্ডৰ পৰা কৈছোঁ আমাৰ অলপতে বৃন্দাবনত অসমৰ যোৰহাট আৰু শিৱসাগৰৰ পৰা 55জনীয়া এটা দল আহিছিলে তেওঁলোকে ইয়াত ভাওনা আৰু দিহানাম প্ৰস্তুত কৰিছিলে চবকে পৰিৱেশন কৰিছিলে দিহানাম বৰচানা নন্দগাঁও ৰাধাকুণ্ড আদি ঠাইত তেওঁলোকে কৰিছিলে খুব ধুনীয়া সুন্দৰ হৈছিলে আৰু তাত দিহানামত বেলেগ মানুহো আহি যোগদান কৰিছিলে বেলেগ মানুহে দিহানামৰ তালে তালে নাচিছিলে ভাওনাবোৰ চাই খুব ভাল পাইছিলে সুন্দৰ ড্ৰেছভূষা আৰু ভাওনাৰ পাত্ৰ পাত্ৰীসকলৰ যিবোৰ কষ্টিউম পিন্ধিছিলে ডিজাইনৰ মানুহবোৰে খুব ভাল পাইছিলে আৰু আমি যেতিয়া নগৰ সংকীৰ্তন কৰিছিলোঁ মানুহবোৰে আমাক যিবোৰ পাত্ৰ পাত্ৰী আছিলে কৃষ্ণ হওক বিষ্ণু হওক ৰাধা হওক তেওঁলোকৰ চৰণ চুই চুই সেয়া কৰিছিলে তো এইটো এটা আমাৰ কাৰণে বিৰাট ডাঙৰ এচিভমেণ্ট কি আমি শংকৰদেৱে যি আমাক গুৰুজনাই যি আমাক বস্তু দি গৈছে ভক্তিৰ সেই গোটেইখিনি আমি যিখিনি প্ৰচাৰ কৰিছিলোঁ সেই দেখি মানুহবোৰে আপ্লুত হৈছিলে আৰু তেওঁলোকে কৈছিলে আপোনালোকৰ বহুত প্ৰশংসা কৰিছিলে আমাৰ মানুহবোৰৰ যিবোৰ বেশভূষা দেখি বা কীৰ্তন দেখি তেওঁলোকে কীৰ্তনক কৈছিলে ইমান মানে ধুনীয়া কীৰ্তন কৰিছে আপোনালোকে ইয়াত ব্ৰজৰ মানুহতকৈ ধুনীয়াকৈ আপোনালোকে পাত্ৰ পাত্ৰীবোৰ আহিছে অসমীয়া আইসকলৰ যিবোৰ মেখেলা চাদৰবোৰ তেওঁলোকে লিৰিকি বিদাৰি চাইছিলে তো এইটো এটা বিৰাট ডাঙৰ অভিজ্ঞতা হৈছিলে কি অসমৰ পৰা মানুহ আহি ইয়াতে বৃন্দাবনত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মানুহবোৰে এই কীৰ্তনৰ ভাওনা চাইছিলে তো আমি আপোনালোকৰ সহায় সহযোগ বিচাৰিছোঁ আমি আৰু অহা হোলীৰ সময়ত মাৰ্চ এপ্ৰিলত আৰু এটা এনেকুৱা পাৰ্টি অসমৰ পৰা আহিব তেওঁলোকে এতিয়া হোলী গীত প্ৰস্তুত কৰিব আৰু আমি বৃন্দাবনত অসমীয়া নামঘৰ বনোৱাৰ প্ৰয়াস কৰি আছোঁ নামঘৰৰ মাটিখিনি চায়ো থোৱা আছে কিন্তু আমি অৰ্থৰ অভাৱত ল'ব পৰা নাই আপোনালোকৰ সকলোৰে সহায় সহযোগ বিচাৰিছোঁ ভূদান কৰি 1 বৰ্গফুট মাটিৰ ভূদান সামান্য 10,000 টকা এটা ভূদান কৰি 10-11,000 কৰি আপোনালোকে কৃতাৰ্থ হ'ব পাৰে এইটো এটা জাতিৰ কাৰণে আমি এটা প্ৰজেক্ট কৰিছোঁ যিটোত সকলোৱে আপোনালোকে আহিব পাৰে বৃন্দাবনত যেতিয়া আপোনালোকে তেতিয়া থকা মেলাৰ চব ফ্ৰী পাব সেই যেতিয়া আমি যিটো দল আহিছিল তেওঁলোকৰ থকা মেলা খোৱা সম্পূৰ্ণ ফ্ৰী আছিলে তো আমাৰ সদায় প্ৰয়াসী অসমবাসীক আমি সেৱা কৰিব পাৰিম বৃন্দাবনত তাৰ প্ৰচেষ্টাৰে